বান্ধৱীসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদিহে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব। আদিয়ে আজি অদিতিলৈ ফোন কৰি থাকিব আৰু অদিতিয়ে আদিক তোৰ নিচিনা প্ৰবঞ্চকে মোক ফোন নকৰিবি, তোক মই কেতিয়াও ভাল নাপাওঁ বুলি আদিৰ আগত ক'ব। আৰু তেতিয়া আদিৰ মনটো বহুত বেয়া লাগিব আৰু আদিয়ে ঘৰলৈ আহি দেউতাকৰ ওচৰলৈ গৈ দেউতা তুমি মোক যাকেই বিয়া কৰাব দিয়া মই তাকেই বিয়া কৰাম বুলি দেউতাকৰ আগত ক'ব। আৰু তেতিয়া দেউতাকৰ মনটো বহুত ভাল লাগিব আৰু দেউতাকে মই গমেই পাইছিলোঁ তই যে অদিতিক কেতিয়াও ভাল পোৱা নাছিলি, অদিতিৰ লগত যে তই অভিনয় কৰি আছিলি, এতিয়া তই প্ৰমাণ কৰি দিলি তই যে মোৰ যোগ্য সন্তান বুলি অধীৰৰ আগত কোৱাত অধীৰহঁতৰ বহুত খং উঠিব। এতিয়া বাৰু সঁচাকৈ আদিয়ে গাৰ্গীক বিয়া কৰাব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত বিক্ৰীয়ে গাৰ্গীক অদিতি আৰু আদিৰ সম্পৰ্কটো যে ভাঙিল সেই কথাটো কোৱাত গাৰ্গীৰ মনটো বহুত ভাল লাগিব আৰু গাৰ্গীয়ে অৱশেষত অদিতি হাৰিল মই জিকিলোঁ বুলি বিকিৰ আগত ক'ব। আৰু তেতিয়া বিকিয়ে তুমি এতিয়ালৈকে আদিৰ লগত বিয়া হোৱাই নাই, তুমি কেনেকৈ ক'ব পাৰিলা যে তুমি জিকিলা বুলি গাৰ্গীক প্ৰশ্ন কৰিব। আৰু তেতিয়া গাৰ্গীয়ে তুমি চাই থাকা কম দিনৰ ভিতৰত আদি আৰু মোৰ বিয়া হৈ আছে বুলি বিকিৰ আগত ক'ব। এতিয়া বাৰু বিকিয়ে গাৰ্গীক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ।